কালি সন্ধিয়া মই ৰাস্তাত খোজকাঢ়ি আছিলোঁ। তাৰ পৰা দেখিলোঁ দুজন মানুহে কথা পাতি আছে। অলপ ওচৰ চাপি যাওঁতে তেওঁলোকৰ এজনৰ কথা মই শুনিলোঁ। তেওঁ কৈছে বোলে আজিকালি পলিটিচিয়ানবিলাকে যিমানকৈ দল সলাবলৈ লৈছে, এই গৰমত ঘামি জামি মই ইমানকৈ গেঞ্জিও নসলাওঁ দিনটোত। অঁ অঁ কেমেৰা ষ্টাৰ্ট হৈ গ'ল নেকি? নাই নাই, ভিডিঅ' আৰম্ভ কৰিব লাগে। নমস্কাৰ, মই সোমেন। এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰাইজে যে অনুমান কৰি আছিল, সেই অনুমানক সত্য বুলি প্ৰমাণিত কৰি আপৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই বিজেপিৰ লগত সংযুক্ত হ'ল। কেৱল ৰাঘৱ চাড্ডাই নহয় দেই, আপৰ মুঠ 10জন সাংসদ আছিল ৰাজ্যসভাত, তাৰে 7জন অৰ্থাৎ 2/3 বিজেপিৰ লগত সংযুক্ত হ'ল। এই যে মই ক'লো 7জন অৰ্থাৎ 2/3, এই সংখ্যাটো এই ঘটনাটোৰ বাবে এটা টুইষ্ট। এই টুইষ্টটো নেকি সেই বিষয়ে আজি আমি কথা পাতিম। অকল ৰাঘৱ চাড্ডাইহে দল সলাব পাৰে তেনেকুৱা কথা নহয় দেই। আমাৰ অসমৰ নেতাসকলো এই ক্ষেত্ৰত কোনো গুণে কম নহয়। কিয় এইবাৰ আপুনি মন কৰা নাছিল 2024 চনৰ যে আমাৰ বিধানসভাৰ নিৰ্বাচন হ'ল, এই নিৰ্বাচনত নেতাবোৰে দল সলোৱাৰ কোব দেখি আপুনি পানী খাই যোৱা নাছিল? নিৰ্বাচনৰ আগে আগে কংগ্ৰেছৰ সকলো নেতাই আহিব বিজেপিলৈ। ৰাজনীতিত অহা যোৱা চলি থাকে আৰু থাকিব। 26ৰ আগে আগে কংগ্ৰেছত আৰু কোনো নেতা নাথাকিব। এই মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আগদিনালৈকে যিজন মানুহৰ হাতযোৰ কৰা ফটোৱে বিৰোধী দলৰ বেনাৰ শুৱনি কৰিছিল, পিছদিনাখন সেই একেজন মানুহৰ ফটো বা সেই একেজন মানুহে গৈ শাসকীয় দলৰ আদৰ্শৰ প্ৰতি অনুগামী হৈ তেওঁলোকৰ দলত যোগদান কৰি দিয়ে। বিধায়ক বা সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ আগলৈকে বাৰু দল যিমান মন যায় সলাই থাকে, কিন্তু তেওঁলোকৰ সাংসদ হিচাপে বা বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছত দল সলাব পাৰেনে? নে আইনমতে দল সলোৱাৰ কাৰণে তেওঁলোকৰ সাংসদ পদ বা বিধায়ক পদ বাতিল হ'ব পাৰে? এতিয়া যে আম আদমি পাৰ্টিৰ 10জন সাংসদৰ ভিতৰত 7জনেই দলত্যাগ কৰিলে, বিজেপিত যোগদান কৰিলে, তেওঁলোকৰ ক্ষেত্ৰত আইনমতে কি হ'ব? তেওঁলোকেও নিজৰ সাংসদৰ আসন হেৰুৱাব লগা হ'ব পাৰে নেকি? আৰু মই যে কৈ আছো আইনমতে, ভাৰতত MLA বা MPৰ দলত্যাগক লৈ কিবা আইন আছে নেকি? আৰু যদি আছে, সেই আইনখনৰ কণ্ডিশ্যন বা চৰ্তবিলাক কি কি? সেই সকলোখিনি কথা আজি আমি জানিম। আৰু দলত্যাগৰ কথা ওলালেই, দলত্যাগৰ প্ৰসংগ ওলালেই আমি যে আয়াৰাম গেয়াৰাম বুলি কওঁ, সেই আয়াৰাম গেয়াৰামৰ কাহিনীটো কি সেই বিষয়ে আজি আমি জানিম। HSত যিসকলৰ পলিটিকেল চায়েন্স আছিল তেওঁলোকে বাৰু প্ৰাথমিক কথাখিনি জানে। আপোনাৰ চায়েন্স, কমাৰ্চ, কোনো কথা নাই, আজি সকলোৰে কনচেপ্ট ক্লিয়াৰ হৈ যাব। তাৰ কাৰণে কি কৰিব লাগিব যে আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকিব লাগিব। ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব কিন্তু। भाई ने बोला करने का तो करने का। আহকচোন তেন্তে আমি একেবাৰে গুৰিৰ পৰা আৰম্ভ কৰো। উৰহি গছৰ উৰ বিচাৰিবলৈ আমি যাব লাগিব 1967 চনৰ হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনলৈ। এই নিৰ্বাচনত গয়ালাল নামৰ এজন ব্যক্তিয়ে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। আৰু কেৱল গয়ালালে নহয়, অন্য 11লৈকে ধৰি 16জন মুঠ বিধায়ক এনেকুৱা আছিল যিসকল নিৰ্দলীয়ভাৱে নিৰ্বাচিত হৈছিল। সেয়েহে কংগ্ৰেছ আৰু ইউনাইটেড ফ্ৰণ্ট এই দুয়োটাই বিচাৰিছিল যাতে এই নিৰ্দলীয় বিধায়কসকলক তেওঁলোকৰ ফাললৈ আনিব পাৰে আৰু আনি চৰকাৰ গঠন কৰিব পাৰে। বুজি পাইছে নহয়? এই নিৰ্দলীয়সকলৰ সেই সময়ত ডিমাণ্ড বহুত বাঢ়ি গ'ল। हम सबको चाहिए इज्जत। নিৰ্দলীয় বিধায়কৰ এনে ডিমাণ্ডৰ সুযোগ লৈ গয়াৰামে প্ৰথমতে সংযুক্ত ফ্ৰণ্টত যোগ দিলে। কিন্তু কেইঘণ্টামানৰ পিছত তেওঁৰ আকৌ মন পিছলি তেওঁ কংগ্ৰেছত যোগ দিলে। গয়াৰাম ৱাজ লাইক इधर चला मैं उधर चला। কেইঘণ্টামানৰ পিছত তেওঁৰ আকৌ মন সলনি হ'ল, তেওঁ পুনৰ সংযুক্ত ফ্ৰণ্টলৈ গুচি আহিল। মুঠতে দিনটোৰ ভিতৰতে বৰ্তাই মানে আমাৰ গয়া বৰ্তাই 3বাৰ নিজৰ বিশ্বাস সলাল। 3বাৰ দল সলাই অৱশেষত গয়ালাল যেতিয়া ঘূৰি আহিল, তেতিয়া সংযুক্ত ফ্ৰণ্টৰ নেতা ৰাও বীৰেন্দ্ৰ সিঙে গয়ালালক লৈ সংবাদ মাধ্যমৰ সন্মুখলৈ গৈছিল আৰু কৈছিল जो राम गया था वो अब आ गया है। ৰাও বীৰেন্দ্ৰ সিঙৰ এই ঘোষণাৰ পিছতে আয়াৰাম গয়াৰাম এই বাক্যশাৰী ভাৰতীয় ৰাজনীতিত খুব জনপ্ৰিয় হৈ পৰে। বৰ্তমানো আমি দলত্যাগী প্ৰৱণতাক বুজাবৰ কাৰণে এই বাক্যশাৰী ব্যৱহাৰ কৰো। ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তুত কৰাৰ সময়ত এটা কথা হয়তো অনুমান কৰিব পৰা নাছিল যে ধনৰ লোভত বা ক্ষমতাৰ লোভত ৰাজনৈতিক দলৰ নেতাবোৰে সঘনাই নিজৰ দল সলনি কৰিব বুলি। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া বিভিন্ন নিৰ্বাচনসমূহ হ'ল, তেতিয়া এটা কথা দেখা গ'ল যে ধনৰ লোভত বা ক্ষমতাৰ লোভত নেতাবোৰে নিজৰ দল অবাধে সলনি কৰিছে। আমাৰ গয়া বৰ্তাৰ কথাটো ক'লোৱেই, এদিনতে 3বাৰ দল সলনি কৰিছে। আৰু ইয়াৰ ফলত কি হ'ব পাৰে? এখন চৰকাৰৰ স্থিৰতা নোহোৱা হৈ যাব পাৰে। বুজানে? ৰ'ব বুজাইছো। আমি এটা কথা জানো যে নিৰ্বাচিত MLA বা MPৰ 50% যদি সমৰ্থন থাকে তেতিয়াহ'লে এটা দলে চৰকাৰ গঠন কৰিব পাৰে।
এতিয়া এখন চৰকাৰ গঠন হ'ল, কিন্তু সেই চৰকাৰ গঠন হোৱা দলটোৰ একাংশ সদস্যই যদি অন্য এটা দলত যোগদান কৰি দিয়ে, তেতিয়াহ'লে সেই চৰকাৰখনে সংখ্যাগৰিষ্ঠতা হেৰুৱাব আৰু সেই চৰকাৰখন ভাগি যাব। এতিয়া সেই যিটো দলত যোগ দিলে সেই দলটোৱে যদি নতুনকৈ চৰকাৰ গঠন কৰে আৰু সেই নতুনকৈ গঠন হোৱা চৰকাৰখনৰ দলটোৰ একাংশ সদস্য যদি পুনৰ অন্য এটা দলত যোগদান কৰিবলৈ গুচি যায় বা যোগদান কৰেগৈ, তেতিয়াহ'লে এইখন চৰকাৰ আকৌ ভাগি যাব, আকৌ এখন নতুন চৰকাৰ গঠন কৰিবলগীয়া হ'ব পাৰে। গতিকে এটা কথা বুজি পাইছেনে যে চৰকাৰ ভঙা আৰু পতাৰ এই খেলখন চলিয়ে থাকিব। মানে চৰকাৰখনৰ স্থিৰতা নাহিব, এখন চৰকাৰ গঠন হ'বহে, তাৰপিছত দলতীয়া হ'ব, আকৌ এখন চৰকাৰ ভাগি যাব, পুনৰ এখন নতুন চৰকাৰ আহিব। अरे मुझे चक्कर आने लग गया अब। গতিকে চৰকাৰ ভঙা আৰু পতাৰ এই খেলখনৰ কাৰণে চৰকাৰৰ স্থিৰতা একেবাৰে নোহোৱা হৈ যাব। এই যিটো কাণ্ড চলি আছিল যে দলত্যাগ কৰিব আৰু চৰকাৰ ভাঙিব বা পাতিব, এই কাণ্ডটো বন্ধ কৰিবৰ কাৰণে বা চৰকাৰখনক সুস্থিৰ কৰিবৰ কাৰণে এখন নতুন আইন অনা হ'ল। সেই আইনখন আছিল এন্টি ডিফেকশ্যন এক্ট বা দলত্যাগ বিৰোধী আইন। ভাৰতীয় সংবিধানৰ 52 নং সংশোধনীৰ জৰিয়তে এই আইনখন অনা হৈছিল আৰু এই সংশোধনীৰ জৰিয়তে সংবিধানত এটা নতুন অনুসূচী সংযোগ কৰা হৈছিল, সেয়া হৈছে 10ম অনুসূচী বা 10th শিডিউল। এটা কথা কওকচোন, যদি 10ম অনুসূচীটো এন্টি ডিফেকশ্যনৰ কাৰণে হয়, তেতিয়াহ'লে 11 আৰু 12 বা 11 আৰু 12 নং অনুসূচীত কি আছে কমেণ্টত লিখকচোন। লিখিলে নহয়? অ'কে, এতিয়া কওক সংবিধানৰ এই 52 নং সংশোধনী আইনখন যে আহিছিল, এইখন কিমান চনত অহা হৈছিল কওকচোন? কাউণ্টডাউন ষ্টাৰ্ট। পাৰিলেনে? 1985 1985 চনত ভাৰতবৰ্ষৰ সংবিধানৰ 52 নং সংশোধনীখন আহিছিল। গুগলত নোচোৱাকৈ যিসকলে উত্তৰটো দিব নোৱাৰিলে, সেইসকলৰ এডিআৰি ক্লিয়াৰ নহ'ব দেই। শৰ্মা খুৰাজীয়েকে এডিআৰি ক্লিয়াৰ কৰি ইলেকশ্যন ডিউটিত যাব, তাত গৈ ৰিল বনাব। তুমি কিন্তু ৰিল স্ক্ৰল কৰি থাকোঁতে যাব। যোগ বন্ধু যোগ। নিজৰ বাৰ্থডেটো আৰু ভাৰতবৰ্ষৰ স্বাধীনতা হোৱাৰ চনটোৰ বাহিৰে বাকী চনকেইটা ময়ো পাহৰি থাকোঁ। साला नौटंकी। এইখিনিতে আমি এন্টি ডিফেকশ্যন এক্টখনৰ বেলেগ বেলেগ কণ্ডিশ্যন বা চৰ্তসমূহৰ বিষয়ে জানি লোৱাটো ভাল। আচলতে এই আইনখনে MLA বা MP সকলে কি কি কাৰণতনো নিজৰ সদস্যপদ হেৰুৱাবলগীয়া হ'ব পাৰে সেই বিষয়ে উল্লেখ কৰিছে। একদম সহজ কথাত কওঁ, আচলতে এই আইনখনে ভয় এচাত খুৱাব বিচাৰিছিল যে আপোনালোকে যদি দল ত্যাগ কৰে তেতিয়াহ'লে নিজৰ আসনখনো হেৰুৱাবলগীয়া হ'ব পাৰে। এন্টি ডিফেকশ্যন বা দলত্যাগ বিৰোধী আইনত মূলতঃ 4টা চৰ্তৰ কথা আমি আলোচনা কৰিব পাৰোঁ। তাৰ প্ৰথমটো হৈছে সেইসকল প্ৰাৰ্থী যিসকলে এটা ৰাজনৈতিক দলৰ বেনাৰত নিৰ্বাচিত হৈ আহে আৰু তেওঁলোকে যদি অন্য এটা ৰাজনৈতিক দলত যোগদান কৰে, তেতিয়াহ'লে তেওঁলোকৰ সদস্যপদ বাতিল হ'ব পাৰে। দ্বিতীয়তে যিসকল নিৰ্দলীয় প্ৰাৰ্থী, তেওঁলোকে কোনো ৰাজনৈতিক দলৰ বেনাৰ নোলোৱাকৈ নিৰ্বাচিত হৈছে, তেওঁৰ ভোটাৰসকলে তেওঁ কোনো এটা ৰাজনৈতিক দলত অংশগ্ৰহণ কৰা নাই বুলি জানিয়েই তেওঁলোকক ভোট দিছে। আৰু তাৰ পিছতো যদি তেওঁ আহি অন্য এটা দলত যোগ দিয়ে, তেতিয়াহ'লে তেওঁৰ যিসকল ভোটাৰ, সেই ভোটাৰসকলৰ বিশ্বাসক অৱমাননা কৰা হয়। গতিকে তেওঁৰ সদস্যপদ বাতিল হ'ব পাৰে যদিহে অন্য এটা ৰাজনৈতিক দলত বা যিকোনো এটা ৰাজনৈতিক দলত তেওঁ যদি যোগ দিয়ে এজন নিৰ্দলীয় প্ৰাৰ্থী হৈ। তৃতীয়তে আমি মনোনীত বা নমিনেটেড MP সকলৰ কথা ক'ব পাৰোঁ, কাৰণ আমি জানো যে ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে 12জন MP বা সাংসদক মনোনীত কৰে। এই সাংসদ কেইজনে তেওঁলোকে যদি সংসদলৈ অহাৰ পিছত, মানে প্ৰথমতেতো তেওঁলোকে কোনো ৰাজনৈতিক দলৰ সদস্য নহয়, তেওঁলোকক মনোনীত কৰা হয়, কিন্তু সংসদলৈ অহাৰ পিছত তেওঁলোকে যদি ভাবে যে এই ৰাজনৈতিক দলটোৰ আদৰ্শ কাম কাজ মোৰ ভাল লাগিছে, মই এই দলটোত যোগ দিব বিচাৰো, তেতিয়াহ'লে প্ৰথম 6 মাহৰ ভিতৰত তেওঁ যিকোনো এটা ৰাজনৈতিক দলত যোগ দিব পাৰে। অৱশ্যে তেওঁ ৰাজনৈতিক দলত যোগ দিয়াৰ বাধ্যতামূলক নহয়, যদিহে তেওঁ ইচ্ছা কৰে তেতিয়াহ'লে তেওঁ পাৰে। हमारा मर्जी है। কিন্তু 6 মাহ হৈ যোৱাৰ পিছত যদি তেওঁ কোনো এটা ৰাজনৈতিক দলত যোগ দিয়ে, যে তেওঁ সংসদত অংশগ্ৰহণ কৰাৰ বা সংসদলৈ অহাৰ 6 মাহৰ পিছত যদি তেওঁ কোনো এটা ৰাজনৈতিক দলত যোগ দিয়ে, তেতিয়াহ'লে তেওঁৰ সদস্যপদ বাতিল হ'ব পাৰে বা তেওঁক ডিছকুৱালিফাই কৰা হ'ব পাৰে। চতুৰ্থতে হৈছে হুইপ উলংঘা কৰা। এতিয়া হুইপ মানে কি? হুইপ হৈছে সংসদত একোটা ৰাজনৈতিক দলৰ একোজন অফিচিয়েল যিকেইজনৰ দায়িত্ব হৈছে সেই সংসদত সেই দলটোৰ ডিচিপ্লিন মেইনটেইন কৰি ৰখাটো। মানে আমাৰ স্কুলৰ ক্লাছত যেনেকৈ একোজন মনিটৰ আছিলে, তেওঁলোকে ক্লাছটোত সকলোৱে শৃংখলাবদ্ধভাৱে আছে নে নাই সেই কথাটো চাইছিল, সকলোৱে ভালকৈ নিজৰ কামবোৰ কৰিছে নে নাই, কৰ্তৃপক্ষৰ কথা শুনিছে নে নাই, সেইবোৰ কথা যে মন কৰিছিল। ঠিক তেনেকৈ ক্লাছত যেনেকৈ একোজন মনিটৰ আছিল, তেনেকৈ সংসদত প্ৰত্যেকটো দলৰে একোজন হুইপ থাকে আৰু সেই হুইপজনে কিছুমান নিৰ্দেশনা জাৰি কৰে বা ডাইৰেকশ্যন দিয়ে, সেইবোৰক আমি তেওঁক সেই হুইপ জাৰি কৰা বুলি কওঁ। এতিয়া বিশেষকৈ কেতিয়াবা যেতিয়া এখন বিধেয়ক আহে, সেই বিধেয়কখনৰ সপক্ষত ভোট দিব নে বিপক্ষে ভোট দিব, সেই কথাটো পাৰ্টি ডিচাইড কৰে আৰু ডিচাইড কৰা অনুসৰি হুইপ জাৰি কৰা হয় যে তেওঁলোকে এই বিধেয়কখনৰ বিৰুদ্ধে যাব বা সপক্ষে যাব। এতিয়া কোনো এজন সদস্যই যদি পাৰ্টিৰ হুইপৰ এগেইনষ্টত গৈ ভোটদান কৰে, তেতিয়াহ'লে
তেওঁৰ হুইপ নবনাৰ কাৰণে তেওঁৰ মেম্বাৰশ্বিপ বা তেওঁৰ সদস্যপদ বাতিল কৰা হ'ব পাৰে। দলত্যাগ বিৰোধী আইনখনত কিছুমান এক্সেপশ্যন আছে যে কিছু সদস্যই দলত্যাগ কৰাৰ পিছতো কিন্তু তেওঁৰ বিধায়ক বা এমপিৰ যিখন আসন সেই আসনখন সুৰক্ষিত হৈ থাকিব। কিয় হৈ থাকিব তাৰ কাৰণ আইনখনত উল্লেখ আছে। ইয়াৰ প্ৰথমটো জানিবৰ কাৰণে আমি অকণমান আগলৈ আকৌ এবাৰ যাব লাগিব যে প্ৰথম যেতিয়া আইনখন অনা হৈছিল তেতিয়া তাতে এটা চৰ্ত আছিল যে যদিহে কোনো এটা ৰাজনৈতিক দলৰ সংসদত নিৰ্বাচিত সদস্যসকলৰ 1/3 একে সময়তে ভাবে যে এই দলটোৰ লগত আমাৰ আদৰ্শগত মতানৈক্য ঘটিছে বা এই দলটোত আমি ভাল পোৱা নাই, অন্য এটা দলত যোগ দিব বিচাৰে, তেতিয়া যদি 1/3 সদস্য একেলগে অন্য এটা দলত যোগ দিয়ে তেতিয়াহ'লে তেওঁলোকৰ সদস্যপদ বাতিল নহয়। প্ৰথম অৱস্থাত কথাটো ঠিকেই লাগিছিল, কিন্তু পিছত দেখা গ'ল যে 1/3 সদস্যক মোবিলাইজ কৰি এটা দললৈ লৈ অহাটো খুব সহজ কাম আছিল। সেইটো বহু সময়ত হৈছিল, যাৰ বাবে এই সমস্যাটো আকৌ এবাৰ গঢ় লৈ উঠিল। সেয়েহে পৰৱৰ্তী সময়ত এটা কাম কৰা গ'ল যে 2003 চনত সংবিধানৰ 91তম সংশোধনী অনা হ'ল আৰু এই সংশোধনী মতে এই যিটো সংখ্যা আছিল যে 1/3 এইটো বঢ়াই 2/3 কৰি দিয়া গ'ল, যে 2/3 সদস্যই যদি এটা দলৰ পৰা আঁতৰি অন্য এটা দলত যোগ দিয়ে তেতিয়াহ'লে তেওঁলোকক এণ্টি ডিফেকশ্যন বা দলত্যাগৰ অধীনত অনা নাযায়, তেওঁলোকে নিজৰ সাংসদ পদ বা বিধায়কৰ পদ হেৰুৱাবলগীয়া নহয়। এতিয়া বুজি পালে যে আমাৰ ৰাঘৱ চাদ্দা বাহিনীয়ে কিয় 7জন বা তেওঁলোকৰ 2/3 সদস্য মানে আপৰটো ৰাজ্যসভাত সদস্য আছিল 10জন আৰু তাৰ 2/3 মানে প্ৰায় 7জন, এই 7জনে একেলগে কিয় বিজেপি জইন কৰিছে বুজিলেনে? अरे साला ये तो अलगे फ्रॉड चल रहा है। যে তেওঁলোকে 7জনে যিহেতু বা 2/3 একেলগতে জইন কৰিছে সেইকাৰণে তেওঁলোকে নিজৰ সাংসদৰ পদ বা সাংসদৰ যিখন আসনখন সেই আসনখন হেৰুৱাবলগীয়া নহয়। अब इस देश का क्या होगा? देश का क्या होगा? पहले मैं खुद तो बन जाऊं, फिर बाद में देश को बनाऊंगा। और वैसे भी तू देश का चौधरी लगता है साले। দ্বিতীয়তে আহে লোকসভা বা ৰাজ্যসভাৰ অধ্যক্ষ অৰ্থাৎ স্পীকাৰ বা ডেপুটি স্পীকাৰ। তেওঁলোকো একোজন নিৰ্বাচিত প্ৰতিনিধি, তেওঁলোকো একোটা ৰাজনৈতিক দলৰ পৰাই আহে, কিন্তু তেওঁলোকে যদি এটা সময়ত ভাবে যে মই নিজৰ নিৰপেক্ষতা বজাই ৰাখিবৰ কাৰণে কোনো এটা ৰাজনৈতিক দলৰ লগত সংযুক্ত হৈ থাকিব নিবিচাৰো আৰু সেইটো ভাবি তেওঁলোকে যদি সেই দলটোৰ পৰা তেওঁৰ সদস্যপদ বাতিল কৰে বা সেই দলটো তেওঁলোকে ত্যাগ কৰে তেতিয়াহ'লে কিন্তু তেওঁৰ অধ্যক্ষ হিচাপে বা তেওঁৰ সাংসদ হিচাপে যিখন আসন সেই আসনখন হেৰুৱাবলগীয়া নহয়। কিন্তু জমনি কথাটো কি জানেনে যে যিখন আইন এসময়ত দলত্যাগ ৰোধ কৰি এখন চৰকাৰক সুস্থিৰ কৰিবলৈ অনা হৈছিল সেই আইনখনৰে সুৰুঙাৰ সুবিধা লৈ এতিয়া বৃহৎ সংখ্যক সদস্যই 2/3 যি সীমা সেই সীমা অতিক্ৰম কৰি অন্য এটা দললৈ যায় আৰু এই চৰকাৰ খহোৱা চৰকাৰ পতা এই কামটো আকৌ কৰি আছে। আমি যদি মহাৰাষ্ট্ৰ মধ্যপ্ৰদেশ এইবোৰৰ ৰাজনৈতিক ঘটনা প্ৰবাহ চাওঁ তেতিয়াহ'লে দেখিবলৈ পাম যি 2/3 যি এই সীমা অতিক্ৰম কৰি কেনেকৈ চৰকাৰ ভঙা আৰু পতাটো চলি আছে। অৰ্থাৎ এণ্টি ডিফেকশ্যন বা দলত্যাগ বিৰোধী আইনখনে দলত্যাগ ৰোধ কৰি চৰকাৰ এখনক সুস্থিৰ কৰাত এতিয়াও কিন্তু সম্পূৰ্ণভাৱে হোৱা নাই আৰু আইনৰ সুৰুঙা ব্যৱহাৰ কৰি কেনেকৈ নিজৰ সুবিধা নিজৰ স্বাৰ্থ আদায় কৰিব পাৰি এই কথাটো ৰাজনীতিবিদতকৈ ভালকৈ আৰু কোনে জানিব পাৰে? सफेद कपड़ा ओ ओ ओ ব্লেক টি-চাৰ্ট এই দল হলোৱাটো কেৱল এজন নেতা এখন ৰাজ্য বা এটা ৰাজনৈতিক দলতে সীমাবদ্ধ হৈ থকা নাই, একদম ৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰা অসমলৈকে আজি তাৰিখত এই দলত্যাগৰ যিটো প্ৰৱণতা এই প্ৰৱণতাটোৱে জনসাধাৰণৰ মাজত ৰাজনৈতিক প্ৰমূল্যবোধ সততা নৈতিকতা এইবোৰক লৈ এটা ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। আইন এখনে হয়তো কোনখন আসন কাৰ বাবে সুৰক্ষিত হৈ থাকিব সেই কথা নিৰ্ধাৰণ কৰি দিব পাৰে, তাৰ নিশ্চয়তা দিব পাৰে, কিন্তু জনতাৰ বিশ্বাসৰ যি মূল্য সেই মূল্যৰ সুৰক্ষা কোনে দিব পাৰে? এইখিনিতে এটা কথা মই জানিব বিচাৰো দেই, ৰাঘৱ চাদ্দা বিজেপিলৈ গুচি যাব বুলি বিজেপিক জইন কৰিব বুলি কোনে কোনে আগতীয়াকৈ অনুমান কৰিছিল বাৰু? কমেণ্টত কওকচোন। বুজাব পাৰিছোনে বাৰু? যদি পাৰিছো সেয়া কমেণ্ট ছেকশ্যনত জনাব আৰু যদি কিবা থাকিও গৈছে কিবা সংযোগ কৰিবলগীয়া আছে সেয়াও কিন্তু জনাবলৈ নাপাহৰিব। আপোনালোকে কৈ দিলেহে পৰৱৰ্তী সময়ত মোৰ শুধৰণি কৰিবলৈ সুবিধা হ'ব। আৰু যোৱাৰ আগতে আমাৰ মোদীজী কিবা এটা ক'ব, শুনি যাওকচোন। मोदी जी, मेरा ये चैनल सब्सक्राइब करें और मेरे हर अपडेट आपको मिले इसके लिए बेल आइकन जरूर दबाइएगा।